ও চিৰদিন চিৰকাল তোমাকেই সুঁৱৰি গৌৰৱে গাম চিঞৰি গাম কেতিয়াও ভবা নাছিলোঁ যে তেওঁ এদিন আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'ব আৰু তেওঁক শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁৰ বাবে এনেকুৱা এটা গান গাব লাগিব সেই কথাটো কেতিয়াও অনুভৱ কৰাই নাছিলোঁ আৰু এতিয়াও মানে ভাবিলে বুকুখন বিষাই যায় জেলত জুবিনদাৰ গান সৃষ্টি জেলত জুবিনদাৰ গান সৃষ্টি আৰু সেইকাৰণে গানটো অকণমান মানে অকণমান বেলেগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ সৃষ্টিৰ ইতিহাস ৰচি এসাঁজ খাবলৈ সুবিধা পাইছিলোঁ জুবিনদাৰ লগত এইটো আশা মনতেই পুহি ৰাখিলোঁ যে তেওঁক ভালদৰে লগ পাবলৈ তেওঁৰ গীতৰ কথা তেওঁৰ গীত সন্মুখৰ পৰা শুনিবলৈ খুবেই এটা ইচ্ছা থাকি গৈছিলে জুবিনদা এখন জীয়া প্ৰতিচ্ছবি আৰু সেই জীয়া প্ৰতিচ্ছবিখন অসমৰ ৰাইজক মানে দেখুৱাব খুজিছোঁ যে প্ৰত্যেকজন মানুহেই জুবিনদাক বুকুত জীয়াই ৰাখিছে আৰু কিছুৱে মানে বুকুত থাপনা পাতি ভগৱান হিচাপে তেওঁক পূজা অৰ্চনা কৰি আছে প্ৰাৰ্থনা কৰিছে সেৱা কৰিছে টিকটক টিকটক বুকুতে বাজিছে টিকটক টিকটক সময়ে জোকাইছে টিকটক টিকটক উশাহে গনিছে ক্ষণ মই বৰ্তমান উপস্থিত আছোঁ অসমৰ এটা অতি জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীত পৰিচালকৰ ষ্টুডিঅ'ত অজয় ফুকনৰ ষ্টুডিঅ'ত আছোঁ আৰু মোৰ পিছফালে আপুনি দেখিছে জুবিন গাৰ্গ আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ এখন ছবি লাগি আছে আৰু অজয় ফুকনৰ ষ্টুডিঅ'টোত যেতিয়া সোমাই আহোঁ তেতিয়াই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই থকা আমি দেখিবলৈ পোৱা যায় আৰু সেই মৰ্মেই আজি এই ষ্টুডিঅ'টোত জয় জুবিনদা নামৰ এটা বিশেষ গীত তেওঁলোকে বাণীবদ্ধ কৰি আছে যিহেতু প্ৰায় 14 নৱেম্বৰত এই গীতটো ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব জয় জুবিনদা বেকগ্ৰাউণ্ডত আপোনালোকে শুনিছে সেই বিশেষ গীতটো আৰু মোৰ সৈতে কলা কুশলীসকল যিসকল শিল্পী যিসকলে গাইছে কণ্ঠশিল্পী মোৰ সৈতে উপস্থিত আছে ৰাকেশ ৰিয়ানে এই মুহূৰ্তত তেওঁ গীতটো গাই আহিছে আমি ৰাকেশ ৰিয়ানৰ সৈতে কথা পাতিম সংগীত পৰিচালক অজয় ফুকন আছে অজয় ফুকনৰ যিহেতু ষ্টুডিঅ'ত মই উপস্থিত আছোঁ তেওঁ যিহেতু পৰিকল্পনা কৰিছিলে এই গীতটোৰ আৰু বেকগ্ৰাউণ্ডত দেখিছে যথেষ্ট কষ্ট এটা জুবিনদাৰ গীতসমূহক গোৱা বা জুবিন গাৰ্গৰ গীতক লৈ এটা গান সৃষ্টি কৰাটো যথেষ্ট এটা কষ্টকৰ জয় জুবিনদা নামৰ এটা গীত যিহেতু অজয় ফুকনৰ দ্বাৰা ৰচিত হৈছে আপুনি যিহেতু গাইছে কেনেকুৱা লাগিলে গাই আৰু কি ক'ব প্ৰথম কথা আমাৰ এতিয়াও ঘামবিলাক শুকুৱাই নাই আচলতে তো এতিয়া প্ৰায় 2 মাহেই হ'ব আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই গীত কৰিবলগীয়া হৈছে সেইটো আটাইতকৈ আমাৰ কাৰণে দুখৰ বিষয় আৰু এতিয়া উপায় নাই আমি সত্যটো মানি ল'ব লাগিবই যে তেওঁ আমাৰ মাজত কায়িকভাৱে নাই আৰু অজয় দাই খুবেই মানে জুবিনদাৰ এজন বুলি যদি কওঁ যে সঁচা ভক্ত আমি দেখা পাইছোঁ তেওঁ জীৱিত কালত অজয় দাই খুব বেছি ভাল পায় ভগৱান দৰে পুজিছিলে আৰু অজয় দাইটো খুব এটা সুন্দৰ ইনিচিয়েটিভ তেওঁ অসমৰ কেইবাগৰাকীও গায়ক গায়িকাক লৈ এই গীতটো কৰিবলৈ আগবাঢ়িছে আৰু আমি সহযোগিতা জনাইছোঁ আৰু খুব সুন্দৰ হৈছে গীতটি জয় জুবিনদা এইটো মই ভাবোঁ এটা খুব সুন্দৰ এটা শ্লোগান হ'ব আৰু প্ৰতিজনৰ মুখে মুখে আৰু খুব ভিডিঅ'ৰ পৰিকল্পনা খুব সুন্দৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহুত ৰাইজক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিব আৰু আশা কৰিছোঁ খুব ভাল পাব ৰাইজে আৰু আমি সকলোৱে ক'ম এই গানটো ওলোৱাৰ পিছত এনেও কৈ আছোঁ আৰু বেছিকৈ ক'ম আমি জয় জুবিনদা জয় জুবিনদা কোৱা হৈছে জুবিনদাৰ লগত গীত পৰিৱেশন কৰা এনেকুৱা হৈছিলে কিবা স্মৃতি এনেকুৱা যিটো সোঁৱৰিব বিচাৰিব এতিয়া তেন্তে প্ৰথম মঞ্চৰ কথাই কওঁ মোৰ এতিয়াও মনত আছে 2008 চনৰ এলিফেণ্ট ফেষ্টিভেল পাতে কাজিৰঙাত কহৰাত গতিকে সেই অনুষ্ঠানটোত আমি 3গৰাকী শিল্পী গৈছিলোঁ ইয়াৰ পৰা মই জিতুল দা আৰু নিৰ্মালী বা তো মই একেবাৰে নতুন আৰু একেবাৰে সৰু আৰু মোক লৈ গৈছিলে তাৰপিছত গৈছোঁ তাৰপিছত আমি অনুষ্ঠান কৰি আছোঁ হঠাৎ শুনা পালোঁ বোলে জুবিন দা আহিব যোৰহাটৰ পৰা উভতি আহি আছে কাজিৰঙাত কৈছে ময়ো সোমাই দিম মোৰ লগতো চাই চিনাকি নাই বাকী বাইদেউজনীসকলক কৈছে সোমাই দিম তাৰপিছত সেই প্ৰথম দিনাখন মানে সেই অৰাটো তেওঁৰ মই দেখা পাইছোঁ বাকী আগত এদিন দুদিন চিনাকি হৈছোঁ কিন্তু তেওঁৰ যিটো অৰা তেওঁ কলাগাড়ীখনত সোমাই আহোঁতে একদম চেনি এটা পৰিলে যে পোক যেনেকৈ পৰে তেনেকৈ মানুহৰ সমাগম আৰু মানুহে যেনেকৈ তেওঁৰ গাড়ীখন যেনেকৈ ওপৰে তলে উঠি যেনেকৈ হেৰি কৰিছে তো তেতিয়া মানে একদম চকুৰ আগত সেইটো দেখা পাই আচৰিত হৈছোঁ আৰু খুব মানে আমাৰ গা চা জিকাৰ খাই গৈছে ইমান মৰম কৰে ইমান বেছি ভাল পায় তাৰপিছত মঞ্চত উঠিছে তেওঁ উঠাৰ লগে লগে এতিয়াও মনত আছে একদম মানে কি বুলি ক'ম একদম ফৰেনাৰ ৰঙা বগা টাইপ এজন মানুহ একদম আৰু একদম টেকটেকীয়া ৰঙা টি চাৰ্ট এটা আৰু ক'লা অভাৰকোট ক'লা জিন্স ব্ৰিটিল শ্বু পিন্ধি ভৰিটো এনেকৈ উঠাই লৈছে আৰু চকীত গিটাৰখন লৈ
3টা 4টা গান গাইছে ওলাই গুচি আহিছে মানে সেইটোৱে আৰু সেইটো তেওঁৰ অৰা গতিকে সেই দিনটো মোৰ মনত পৰি থাকে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দাৰ গীতটো অকমান শুনিব পাৰিম এইটো তুমি ক্ৰছলাইন গাইছো তুমি হিয়াৰা মথু মৰমে বুকু কলিজাৰ প্ৰতিধ্বনি ও প্ৰাণে প্ৰাণে আঁকিছো মৰমে সাঁচিছো তোমাৰে এখনি ছবি ও চিৰদিন চিৰকাল তোমাকেই সুঁৱৰি গৌৰৱে গাম চিঞৰি গাম জয় জুবিন দা জয় জুবিন দা সকলোৱে গা শিয়ৰি যাব গানটো শুনি ভাল পাব পাৰিছে সেয়াই সকলোৱে কৈছোঁ আৰু মোৰ সৈতে আছে যিহেতু সংগীত পৰিচালক অজয় ফুকন তেওঁ ষ্টুডিঅ'তে যিটো কৰি থকা হৈছে কেনেকুৱা পৰিকল্পনা কি গানটোৰ বিষয়ে যিটো গানটো আচলতে যেতিয়া জুবিনদাৰ ন্যায়ৰ কাৰণে জেলত যাব লগা হৈছিলে তাতে আচলতে প্ৰথম শব্দ কেইটামান আহিছিলে মনলৈ তাৰপিছত মই মোৰ পৰিবাৰকে ক'লোঁ যে এই লাইনকেইটা পলাশক দি দিবি পলাশক গানটো ষ্টাৰ্ট কৰিবলৈ দে আৰু মই সুৰটো তেতিয়াই ফোনতে শুনাই দিছিলোঁ তাৰপিছত তেনেকেই কিন্তু সেইটো সময়ত আচলতে গান কৰা এটা পৰিৱেশো নাছিল আৰু পলাশে বহুত দিন ধৰি মানে মিউজিকৰ মানে কীবৰ্ডখনৰ ওচৰলৈ বা মেচিনটোৰ ওচৰলৈ যোৱাই নাই বহুত দিন তাৰপিছত মই আহিলোঁ আহি কিনে পৰিকল্পনাও তেতিয়াৰ পৰাই আছিলে তাৰপিছত মই অহাৰ পিছত এটা গান যিটো জুবিনদাৰ 18 নৱেম্বৰ ৰিলিজ হ'ব জুবিনদাৰ কণ্ঠৰ শেষৰটো গান সেই গানটো আমি ৰেডি কৰিলোঁ তাৰপিছত পলাশৰ লগত আমি বহি এইটো গান খুব সোনকালে আচলতে প্ৰস্তুত কৰিলোঁ পৰাশে দিন ৰাতি আচলতে বহি মেলি গানটো উলিয়াই দিছে তাৰপিছত আজি মানে গোটেইখিনি আমাৰ কমপ্লিট হৈছে আৰু একদম গাব পৰা ৰাকেশে যেতিয়া এটা গাই দিলে ৰাকেশৰ পৰা আৰম্ভ পাপৰি আছে আমাৰ মাজত তাৰপিছত পাপৰিয়ে গাব স্বৰাজ আছে আমাৰ অনুৰাগ আছে গোটেই আমাৰ মনোজ আছে তাৰপিছত নীল আকাশে গাব নেকিবে গাব মন্টুমণি ভৃগু কাশ্যপ গোটেইখিনি আমাৰ নীলাভনীতা যিখিনি আমি একেলগে কাম কৰি থাকোঁ সদায় সেই মানুহখিনিৰ লগতে আমি এই গীতটো জুবিনদালৈ আমি শ্ৰদ্ধা জনাই কৰিম আৰু গোটেই সমগ্ৰ অসমত গানটো শ্বুটিং হ'ব আৰু ইতিমধ্যেই সংবাদ মাধ্যমৰ কিছু সংবাদ মাধ্যমৰ আমাৰ জুবিন অনুৰাগী তেওঁলোকে আমাক গানটো ভিডিঅ' প্ৰস্তুত কৰি দিব তাৰ পৰা সমগ্ৰ অসমত এতিয়া আমি শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখিনি ঠাই আছে প্ৰায় ঠাইতে মানে গানটো যাতে জয় জুবিন দা বুলি যাতে ৰাইজে কয় আমি ঠেলাৱালাৰ পৰা ৰিক্সাৱালাৰ পৰা অটো ৰিক্সা চলোৱাৰ পৰা সাধাৰণ দোকানত থকা ল'ৰাজনৰ পৰা একদম সকলো যাতে পুলিচ সাংবাদিক সাহিত্যিক সকলোৱে যাতে জয় জুবিন দা ধ্বনিটো দিব পাৰে আৰু সেইখিনি আমি এই ভিডিঅ'টোত দেখুৱাব পাৰোঁ সেইটো এটা পৰিকল্পনা কৰিছোঁ কাৰণ কি জুবিন দা সকলোৰে গোটেই ৰাইজৰ আৰু ৰাইজৰ শিল্পী হিচাপে এই গানটো আমি ৰাইজৰ ফালৰ পৰা আচলতে দিব খুজিছোঁ কেৱল আমি নহয় আমি গানটো পৰিকল্পনা বা আমি আগবঢ়াইহে দিছোঁ কিন্তু বাকীখিনি ৰাইজে কৰিব আৰু ৰাইজে জুবিন দালৈ শ্ৰদ্ধা জনাব আৰু সমগ্ৰ অসমৰ ৰাইজক অকণমান বিভিন্ন ঠাইত একদম যোৰহাট লখিমপুৰ মাজুলীৰ পৰা ধুবুৰী শদিয়া সকলো ঠাইৰ পৰা জয় জুবিন দা ধ্বনি দিব গানটোত আৰু বাকী কণ্ঠটো আপোনালোকে দেখিছেই ৰাকেশে কিমান ধুনীয়া গাইছে পাপৰি কণ্ঠ পৰাৰ লগে লগে আৰু বেলেগ হ'ব গান প্ৰত্যেকে নীল আকাশে গোৱাৰ লগে লগে আৰু বেলেগ হ'ব সেই তেনেকৈ তাৰপিছত পলাশেতো কিমান ধুনীয়াকৈ সজাইছে আৰু সেইটোতো দেখিছে সংগীতেৰে খুব ধুনীয়া গানটো সজাইছে আৰু সেয়ে আৰু মই যেতিয়া এটা সপোন দেখিছিলোঁ সেই সপোনটোক সাকাৰ ৰূপ দিয়াত আমাৰ প্ৰতিগৰাকী গোটেই টীমটোৰ সকলোখিনি অৰিহণা আছে আৰু বিশেষকৈ মোৰ পৰিবাৰে এই গানটোক লৈ বহুত বেছি মানে আশা কৰি আছিল আৰু বহুত বেছি কৈ আছিলে গানটো সোনকালে কৰক আৰু আমি সেই নিজক মানে খুব এটা প্ৰস্তুত কৰি গানটো আগবাঢ়িছোঁ আৰু ভাল লাগিব মই অনুৰোধ জনাইছোঁ যে সকলোৱে গানটোৰ লগত জড়িত হওক আৰু সকলোৱে আগবাঢ়ি আহক তাকে আশা কৰিছোঁ এইটো প্ৰথমটো গান হ'ব জুবিন দাক শ্ৰদ্ধা জনাই গোৱা হ'ব এনেই বহুত বেলেগ ধৰণৰ গান কৰি আছে আমি দেখিছোঁ যে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই বহুত গান কৰি আছে কিন্তু জুবিন দাই যিখিনি কৰি গ'ল বা জুবিন দা অসমৰ কাৰণে কি হয় বা জুবিন দাক জয় ধ্বনি দিয়া তেনেকুৱা ধৰণৰ গীত মানে হোৱা নাই এনেই শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে বহুত গান হৈছে যে জুবিন দা নহ'লে কি হ'ব কিন্তু আমি ইয়াতে নিগেটিভ কথা এটাও অনা নাই যে জুবিন দা আছে জুবিন দা এনেকৈ আছে যুগনায়ক হিচাপে জুবিন দা আছে জুবিন দা লুইট কণ্ঠ হিচাপে আছে জুবিন দাই মায়াবিনী গাই কিনে আমাৰ মাজত জীয়াই আছে মায়া গাই জীয়াই আছে এনেকৈ গোটেই গানৰ শব্দ কিছুমানো ব্যৱহাৰ কৰিছোঁ
বা সেই গানৰ তেওঁ সৃষ্টি কৰা সুৰ কিছুমানো ইয়াতে মিউজিকেলি মানে পলাশে ধুনীয়া ট্ৰিটমেণ্ট কৰিছে। তো তাৰপিছত সেইকাৰণে কৈছোঁ যে গানটোত কেৱল জুবিনদাৰ জয় জয়কাৰ, ইয়াত জয় জয়কাৰটো দেখুওৱা হৈছে আৰু এগৰাকী মহান শিল্পী, এগৰাকী যি লেজেণ্ডাৰী হয়, লেজেণ্ড হয় আমাৰ কাৰণে, তেওঁক সেইখিনিহে দেখুওৱা হৈছে আৰু স্পেচিয়েলি তেওঁক শ্ৰদ্ধা জনোৱা হৈছে। কিন্তু শ্ৰদ্ধাঞ্জলি নহয়, গানটো জুবিনদাৰ কাৰণে আমাৰ এইখিনি মৰম আৰু সন্মান। আচলতে গানটোৰ জৰিয়তে জুবিন গাৰ্গক জীয়াই ৰখা হৈছে। সেইটোৱে কথা যে জুবিনদাক জীয়াই ৰখা হৈছে আৰু অসমৰ ৰাইজে কি ধৰণে জীয়াই ৰাখিছে সেই প্ৰতিচ্ছবিখন দেখুৱাব খুজিছোঁ। গানটোত মই উল্লেখো কৰিছোঁ যে জুবিনদা এখন জীয়া প্ৰতিচ্ছবি, আৰু সেই জীয়া প্ৰতিচ্ছবিখন অসমৰ ৰাইজক মানে দেখুৱাব খুজিছোঁ যে প্ৰত্যেকজন মানুহেই জুবিনদাক বুকুত জীয়াই ৰাখিছে আৰু কিছুৱে মানে বুকুত থাপনা পাতি ভগৱান হিচাপে তেওঁক পূজা অৰ্চনা কৰি আছে, প্ৰাৰ্থনা কৰিছে, সেৱা কৰিছে, ভক্তি কৰিছে। আজি তাৰিখলৈকে অসমখন স্বাভাৱিক হোৱা নাই, সেইটোৱে বহুত ডাঙৰ কথা। বাকী পলাশ আছে, পাপৰি আছে, আমাৰ স্বৰাজে গোটেই ক'ব, তেওঁলোকে অনুৰাগ আছে। এটা কথা সুধো, লাষ্ট জেলত ৰচনা সেইটো এটা ব্যতিক্ৰম, কাৰণ জেলতো এখন হেৰি আছে, সংগীত বিদ্যালয় আছে। ৰাকেশ পাল ডাঙৰীয়া তেখেতে সংগীত বিদ্যালয়খন তাতে হেৰি কৰিছে, গঢ়িছে। আৰু সেই সংগীত বিদ্যালয়খনত তাতে কীবৰ্ড, হাৰমনিয়াম, তবলা বহুত চব আছে। তাতে সেই বহি মই এই গানটো কৰিছিলোঁ আৰু বহুত মানে ল'ৰা সাক্ষী আছিল তাতে। জেলত জুবিনদাৰ গান সৃষ্টি, জেলত জুবিনদাৰ গান সৃষ্টি, আৰু সেইকাৰণে গানটো অকণমান মানে অকণমান বেলেগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বাকীখিনি পলাশে ক'ব, আমাৰ পাপৰিহাত আছে, আমি কথা পাতিম। যিহেতু কৈছে জীয়াই ৰাখিবৰ বাবে চেষ্টা কৰিছে, আমি কণ্ঠশিল্পী পাপৰি যিহেতু আছে আমি দেখিছোঁ, আৰু পলাশ আছে। আপুনি দেখিছোঁ যে ইমান সুন্দৰকৈ গীতটো সজাই আছে, আমি দেখি পালোঁ, কেনেকৈ কি ক'ব? অনুভৱ বহুত আছে, গীতটোৰ লগতো বহুতখিনি অনুভৱ আছে। কৈছে যিহেতু জুবিনদাৰ কাৰণে যেতিয়া নিয়াৰ কাৰণে যেতিয়া জুবিন দাদা অজয় দাই যেতিয়া মাত মাতিছিলে, তেতিয়া তেওঁকতো ভৰাই দিয়া হ'ল জেলত বা যাব লগা হ'ল। তো তাত গৈ প্ৰথম দিনাই ছেকেণ্ড দিনাই তেওঁ গানটো কম্প'জ কৰিছে। কম্প'জ কৰি 3 নম্বৰ দিনা মোক কৈছে যে গান এটা ৰেডি কৰিছোঁ, শুন এইটো, আৰু তই গৈ এইটো আৰম্ভ কৰ কাম। মই বোলো শুনিতো ভালেই লাগিলে। মই তেতিয়া লগালগ মনটোক নে কাৰোবাক ফোন কৰি কৈছোঁ যে গান এটা আমি কৰিব লৈছোঁ, তো বহুতকেইজন ছিংগাৰক হতুৱাই গোৱাই মেলি আমি এইটো ৰেডি কৰিম। জুবিনদাৰ শ্ৰদ্ধাঞ্জলি বুলি নহয়, জুবিনদাক জীয়াই ৰাখিবৰ কাৰণে বা জুবিনদা অসমৰ কাৰণে কি আছিল, কি হয় এতিয়াও, সেইটো বুজাবৰ কাৰণে এটা গান। তো সেই গানটো কৰিলোঁ, প্ৰায়খিনি ৰেডি হৈছে। এতিয়া আজি ৰাকেশে গালে, পাপৰি গাবলৈ আছে, স্বৰাজ আছে গাবলৈ, তেওঁলোকে গাব, সকলোৱে গাব, 8-10জনমান ছিংগাৰ হ'ব। তো ভালেই হ'ব বুলি ভাবিছোঁ গানটো ৰাইজে। বহুত দিন কীবৰ্ডখন চুবলৈ মন যোৱা নাছিলে বুলি কৈছিল। এতিয়াও মন নাযায়, সঁচা কথা ক'বলৈ গ'লে। কীবৰ্ডখন দেখিলে কিবা খং উঠা নিচিনাই লাগি যায় কেতিয়াবা, কি কৰি আছোঁ এনেকুৱা লাগে। তথাপি উপায় নাই, আমাৰ কৰ্মটো সেইটো ন। দাদাইতো আমাক কাম কৰি যাবলৈ কৈছিলে, কাম নকৰি বহি থাকিবলৈ কোৱা নাছিল। সেইটো কাৰণে তেওঁ আৰ্হি লৈ তেওঁৰ কাৰণেই প্ৰথমটো গান আৰম্ভ কৰি আকৌ কামত লাহেকৈ ধৰিছোঁ আৰু সেয়াই। তো চাওঁ আৰু ভৱিষ্যত দিনত তেওঁৰ কাৰণে কি কি কৰিব পাৰিম আমি পৰিকল্পনা কৰি আছোঁ। অজয় দাই মই লগ লাগি আমি গোটেইখিনি, তো আমি কৰিম ভাল ভাল কিবা কিবি প্ৰজেক্ট তেওঁক জীয়াই ৰাখিবৰ কাৰণে কৰিম আমি। সেয়াই ধন্যবাদ জনাইছোঁ। আৰু কণ্ঠশিল্পী পাপৰি আছে, যিহেতু তেওঁ গীতটো গাব আহিছে, গীতটো গাবৰ বাবে কেনেকুৱা লাগিছে, কি ক'ব? জুবিনদাৰ প্ৰতি আমাৰ সেই শ্ৰদ্ধা আৰু সন্মান তেতিয়াও আছিলে, আৰু এতিয়া তেওঁ আমাৰ মাজত কায়িকভাৱে নাই যদিও সেই শ্ৰদ্ধা আৰু সন্মান সদায় আছে। আৰু কিন্তু কেতিয়াও ভবা নাছিলোঁ যে তেওঁ এদিন আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'ব, আৰু তেওঁক শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁৰ বাবে এনেকৈ এটা গান গাব লাগিব, সেই কথাটো কেতিয়াও অনুভৱ কৰাই নাছিলোঁ। আৰু এতিয়াও মানে ভাবিলে বুকুখন বিষাই যায়। আৰু আজি আহিছোঁ মই, সঁচাকৈ কেনেকৈ গাম সেইটো মানে এতিয়ালৈকে ভাবিবই পৰা নাই। তথাপিতো অজয় দাই ইমান ধুনীয়াকৈ গীতটো কম্প'জ কৰিছে, সুৰ কৰিছে। তেওঁ কাৰাগাৰলৈ যেতিয়া গৈছিলে, তেতিয়া কাৰাগাৰৰ পৰা এই গানটো লিখিছিলে, সুৰ কৰিছিলে। আৰু সঁচাকৈ জুবিনদা যেন কেনেকুৱা ব্যক্তি আছিল, সেই সকলোখিনি এই গানটোত এতিয়া আহি পেলাই শুনিছোঁ ৰাকেশ দাই গাই থাকোঁতে, সকলোবিলাক তাত ধুনীয়াকৈ তেওঁ খুব ধুনীয়াকৈ লিখিছে। আৰু কেনেকুৱা হয় গাম, আৰু খুব আশা কৰিছোঁ অসমবাসী ৰাইজে এই গীতটো সদায় মানে জুবিনদাৰ বাবে যেন জীয়াই ৰাখে। জয়ধ্বনি জুবিনদাৰ বাবে সদায় সকলোৱে মনত ৰাখিব বুলি আশা কৰিছোঁ। জয় জুবিনদা। লগত কিবা স্মৃতি আছে নেকি যিটো কৰিব বিচাৰিব? জুবিনদাৰ লগত স্মৃতি মানে মই 7-8টামান গীত গাবলৈ সৌভাগ্য হৈছিলোঁ। সেই আৰু সেইখিনিয়ে স্মৃতি। গান গালোঁ আৰু 2-এবাৰমান লগ পাইছোঁ। তেনেকৈ খুব বেছি মই ক্ল'জলি তেওঁক লগ পোৱাও নহ'ল বাৰু। কিন্তু শেষ গানটো এই বৰ্ষৰ এটা গান, সেইটোৱে মানে শেষ উপহাৰ হিচাপে তেওঁৰ লগত মানে তেওঁ মোক দি থৈ গ'ল বুলিয়ে ক'ব লাগিব। থিয়েটাৰ জগত, টিকটক, সেই গীতটো ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছিলে, আৰু সেইটোৱে শেষ গীত আৰু নাই। যথেষ্ট জনপ্ৰিয় হৈছে এইবছৰ।
জনপ্ৰিয় হৈছিলে তেওঁ গানটো যেতিয়া ডাবিং কৰিছিলে ইয়াতে মা ষ্টুডিঅ'ত তেওঁ কৈছিলে এই বহুত হাই গাব পাৰিছে দেখোন হাই গাইছে বহুত হাই গাইছে সেইটো মানে মনত আছে আৰু জুবিন দাই কৈছিলে মানে ছোৱালী হিচাপে বহুত হাই গাইছে তাই সেনেকৈ কৈছে আৰু সেই কথাটো মনত থাকি যাব জুবিন দাই সদায় সদায় মনত থাকিব যিটো কৈছে এইটো গান যিহেতু আপুনি গোৱা নাই আপোনাক এইটো গান গাব নিদিওঁ টিকটকটোকে অকণমান গাব পাৰিব নেকি যিটো আপুনি কৈছে যিটো মানে মেইন ক্ৰছ লাইনখিনি আছিলে মোৰ সপোনেও নাচিব তুমি আহিলে হিয়া ফুল ফুলিব তুমি আহিলে মৰমেও নাচিব তুমি আহিলে বাৰে বাৰে মনে তোমাকে মাতিছে 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 টিকটক টিকটক বুকুতে বাজিছে টিকটক টিকটক সময়ে জোকাইছে টিকটক টিকটক উশাহে গণিছে ক্ষণ উশাহে ক্ষণ গণি গণি জুবিন দা মানে নোহোৱা হৈ গ'ল ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু এই মুহূৰ্তত যিহেতু স্বৰাজ আছে কণ্ঠশিল্পী স্বৰাজৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু আপুনিও এই গীতটোৰ লগত জড়িত কি ক'ব গীতটো কেনেকুৱা লাগিছে গীতটো আজি আহি শুনিলোঁ গীতটো শুনাৰ পাছত দুখ লাগিছে কিয়নো ভাবা নাই ইমান সোনকালে যে দাদাক আমাৰ পৰা হেৰাই যাব তেওঁক শ্ৰদ্ধাঞ্জলি জনাই যে এনেকৈ গীত এটা হ'ব বা গাম সেইটো অতিকে দুখ লাগিছে মনটো আৰু ভালো লাগিছে যে দাদালৈ শ্ৰদ্ধাঞ্জলি জনাই যিটো গীত আমাৰ অজদাই কৰিছে তাত ময়ো মানে অংশগ্ৰহণ কৰিব পাৰিছোঁ সেইটো ভাল লাগিছে গীতটো খুব ধুনীয়া হৈছে ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে পলাশে অজদাই খুব ধুনীয়া কম্প'জাৰ লিৰিক্সটো লিখিছে আশা কৰোঁ অসমৰ সকলো ৰাইজে ভাল পাব আৰু গীতটোৰ জৰিয়তে যিখিনি কথা কৈছে দাদা সদায় জীয়াই থাকিব আমাৰ মাজত একচুৱেলি দাদাৰ কথানো কি ক'ম জুবিন দাৰ দেখিয়ে একচুৱেলি গীত গাবলৈ শিকিছিলোঁ বা গীত গাবলৈ প্ৰেৰণা পাইছিলোঁ আজি তেওঁৰ বাবে যে তেওঁ উচৰ্গা কৰি গীত এটি গাব লগা হৈছে মানে ভাবিবই পৰা নাই কল্পনাই কৰিব পৰা নাই আৰু অজদাটো সদায় থাকে অজদা যেতিয়া জেলত গৈছিলে তেতিয়াৰ পৰা প্ৰতিটো দিন আমি আছিলোঁৱে আৰু তেওঁ যিহেতু ওতঃপ্ৰোতভাৱে জড়িত আছিল দাদাৰ লগত আৰু অজদাৰ লগতে মই জুবিন দাক সেনেকৈ লগ পাইছিলোঁ এবাৰ দুবাৰ আৰু তেওঁ কি ক'ম আৰু তেওঁ সদায় আমাৰ হৃদয়ত আছে আৰু তেওঁ কৈছিলে তেওঁ জোন হয় তৰা নহয় তেওঁ জোন হৈ ভাল পায় আৰু যেনেকৈ জোনক আমি পূজা কৰোঁ তেওঁকো সদায় পূজা কৰি থাকিম সেয়াই আৰু জয় জুবিন দা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে নাপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু কিন্তু নিজানৰ গান কেতিয়াও শেষ নহয় কাৰণ জুবিন দা কেতিয়াও আমাৰ মাজত নহ'ব পাৰে কিন্তু মৰি যাব নোৱাৰে জুবিন দা সদায় জীয়াই আছে আৰু অসমবাসীৰ হৃদয়ত অসমৰ বুকুত সদায় প্ৰতিটো গছত প্ৰতিজন মানুহৰ প্ৰতিটো নদীৰ সোঁতত সকলোতে জুবিন দা জীয়াই আছে গতিকে জুবিন দা সদায় জীয়াই থাকিব জুবিন দা অমৰ হয় জয় জুবিন দা ধন্যবাদ জনাইছোঁ আন এগৰাকী কণ্ঠশিল্পীৰ মুহূৰ্তত যিহেতু দেখিছোঁ আপুনিও যিহেতু আহিছে এটা বিশেষ গীত জয় জুবিন দা নামৰ এটা গীত যিহেতু নিৰ্মাণ কৰি থকা হৈছে অজয় ফুকনৰ ষ্টুডিঅ'ত কেনেকুৱা লাগিছে আপুনিও গাব যিহেতু খুবেই বেছি ভাল লাগিছে মোক অন্তৰ্ভুক্ত কৰোৱাৰ কাৰণে আৰু অজয়দাৰ এই প্ৰচেষ্টাক আমি শলাগিছোঁ আৰু তেওঁৰ গীতবোৰ গাবলৈ পাই খুবেই বেছি ভাল লাগিছিলে এতিয়া অনুষ্ঠান কেইখনমানো কৰি আছোঁ আৰু অনুষ্ঠানত আমি 2 ঘণ্টা বা 2.5 ঘণ্টা আমি তেখেতৰ গীতেই গাওঁ আৰু তেখেতৰ গীতবোৰ চৰ্চা কৰিছোঁ আমি ইমান ভাল লাগিছে আৰু আজি এই গীতটোত নিজকে নিজৰ কণ্ঠ দিবলৈ পাই বহুত বেছি ধন্য মানিছোঁ আৰু কেইবাগৰাকীও সংগীত শিল্পীয়ে গীতটো গাইছে খুব ধুনীয়া এটা মৰম লগা গীত ইতিমধ্যে অলপ শুনিছোঁ সকলোৱে শুনিব আৰু কেনেকুৱা পালে জনাব সকলোৱে জুবিন দাক লৈ যিহেতু গীতটো
মানে লিখা হৈছে বা গোৱা হ'ব জয় জুবিন দা জুবিনদাৰ লগত কিছু স্মৃতি আছে নেকি জুবিন দাক কেতিয়াবা লগ পাইছে ক'ৰবাত কেনেকুৱা জুবিনদাৰ লগত স্মৃতি আছে এসাঁজ খাবলৈ সুবিধা পাইছিলোঁ জুবিনদাৰ লগত আৰু এইটো মোৰ সৌভাগ্য বুলি ক'ম দুবাৰেই মই তেওঁক লগ পাইছিলোঁ সিমান লগ পোৱা নহ'ল তেওঁক কেতিয়াও আৰু এইটো আশা মনতেই পুহি ৰাখিলোঁ যে তেওঁক ভালদৰে লগ পাবলৈ তেওঁৰ গীতৰ কথা তেওঁৰ গীত সন্মুখৰ পৰা শুনিবলৈ খুবেই এটা ইচ্ছা থাকি গৈছিলে কিন্তু তেওঁৰ লগত এসাঁজ খাবলৈ সুবিধা পালোঁ ভাল লাগিল গৈছিলোঁ এখন হোটেলত কাৰোবাৰ বাৰ্থডে পাৰ্টি আছিলে তেতিয়া তেওঁ বহি আছিলে আৰু মইতো ভবাও নাই কি তেওঁক যে মই লগ পাম আৰু তেওঁক তেতিয়া মই কৈছিলোঁ যে আপোনাৰ মোৰ নিজৰ নামটো কৈছিলোঁ নীলাভনীতা মোৰ গানবোৰ শুনিব আপুনি এবাৰ বুলি কৈছিলোঁ তেওঁ ঠিক আছে হ'ব শুনিম এনেকৈ কৈছিলোঁ জুবিনদাৰ বিষয়ে কি ক'ব তেওঁ অমৰ তেওঁ কেতিয়াও আমাৰ পৰা গুচি যাব নোৱাৰে তেওঁৰ সৃষ্টিৰাজীক আমি নৱপ্ৰজন্মই সকলোৱে আমাৰ উঠি অহা প্ৰজন্মক আমি সদায় শিকাই যাবলৈ আৰু কৈ যাবলৈ আমি সদায় আগবাঢ়ি যাম তেওঁৰ ন্যায় কামনা কৰিছোঁ আৰু এটাই ক'ম তেওঁৰ হত্যাকাৰী উচিত শাস্তি পাব লাগে কোনো ধৰণৰ ৰাজ আতিথ্য পাব নালাগে তেওঁ আৰু সোনকালে আমি ন্যায় বিচাৰোঁ ধন্যবাদ জনাইছিলোঁ এয়া আছিলে জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে এইসকল শিল্পীয়ে জয় জুবিন দা নামৰ এটা গীত যিহেতু সৃষ্টি কৰিছে আমি দেখুৱাইছোঁ সকলোৱে এতিয়া এই যি গানটোক লৈ যিহেতু 14 নৱেম্বৰত তেওঁলোকে মুকলি দিয়াৰ কথা ভাবিছে আৰু 14 নৱেম্বৰৰ বাবে এতিয়া সকলো সাজু হৈছে জয় জুবিন দা জয় জুবিন